মানে আপোনালোকে এটা কথা ভাবি চাওক যে ভাৰত মাতা কি জয় বুলি স্লোগান দি ৰঙিয়াত একাংশ এবিভিপিৰ সদস্যই জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে। এই ঘটনাটোৱে কি খুচাইছে আসলতে মানে অলপ দিনৰ আগত যে বিজেপিৰ ফালৰ পৰা আপোনাৰ ময়ো জুবিন আমিও জুবিন অনুৰাগী বুলি যে ৰেলী উলিয়াইছিলে তাৰ পাছত এতিয়া আপোনালোকে নিশ্চয় দেখা পালে এতিয়া তেওঁলোকে মানে কি জুবিনদাৰ ন্যায় বিচাৰি যিবিলাক পোষ্টাৰ কৰা হৈছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যিবিলাক পোষ্টাৰ ব্যৱহাৰ কৰা হৈছে সেইবিলাক ফালি চিৰি দিয়া এই ঘটনাটোৱে কি খুচাইছে এইবিলাক যে ভুৱা বিজেপি যে হসাহসিকে জুবিনদাৰ পক্ষত নাই জুবিনদাৰ লগত যে আসলে আদৰ্শগত সংঘাত বিজেপিৰ আছে সেই কথাটো আজি খুচাইছে। ভাৰত মাতা কি জয় বুলি কৈ আমাৰ অসমৰ আসলতে জাতীয় সম্পদ আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি পেলাব কেনেকৈ পাৰে আসলে তেওঁলোকে সেই কথাটো আপোনালোকে বিবেচনা কৰক। অসমত থাকি তেওঁলোকে অসম বিৰোধী এই কাম কাজবিলাক কেনেকৈ কৰিব পাৰে। ইয়াৰ আগতেও আমি দেখিছিলোঁ আপোনালোকৰ নিশ্চয় মনত থাকিব যে চিলাপথাৰত আসলতে এই সুবোধ বিশ্বাসৰ নেতৃত্বত একাংশ হিন্দুত্ববাদী সংগঠনে যেনেকে আমাৰ ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আসলতে বেনাৰ পোষ্টাৰ ফালি দিছিলে। ইভেন আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে অসমীয়াৰ স্বাভিমান গামোচা তেওঁলোকে গছকি দিছিলে। গতিকে এই বিজেপিটো অসমীয়া জাতিৰ পক্ষত নাই অসমীয়া জাতিৰ শত্ৰু আপোনালোকে বিবেচনা কৰক। আকৌ প্ৰমাণ হ'ল ৰঙিয়াত আকৌ প্ৰমাণ হ'ল আপোনালোকে দেখিলে ইতিমধ্যে আপোনাৰ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে যে কি আসলতে তেওঁলোকৰ হৈছে। আপোনালোকে কথাটো ভাবি চাওকচোন বেনাৰ পোষ্টাৰ লগোৱা আছে জুবিনদাৰ জাষ্টিছ বিচৰা জুবিনদাৰ ন্যায় বিচাৰি যি বেনাৰ পোষ্টাৰ লগোৱা হৈছে #JusticeForJubinGarg বা বিভিন্ন আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিবিলাক বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰা হয় জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে সেইবিলাক তেওঁলোকে ফালি চিৰি দিয়া কথাটোৱে কি খুচাইছে আসলতে মানে সঁচাসঁচিকে কৈছো মানে এই বিজেপি চৰকাৰখন এই জুবিনদাৰ হত্যাকাৰীৰ পক্ষতে আছে সেই কথা আজি প্ৰমাণ হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছিলে এই যে সিদ্ধাৰ্থ শৰ্মা সেইজন বেলেগ মানুহ নহয় সেইজনো আপোনাৰ বিজেপি আপোনাৰ দলটোৰ যিটো যুৱ মৰ্চাৰ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক আছিলে। গতিকে সেই সিদ্ধাৰ্থ শৰ্মাহঁতৰ বাহিনীয়ে এই কামটো কৰিছে। আজি সিদ্ধাৰ্থ শৰ্মাহঁতৰ লগৰীয়াবিলাকে আজি জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে সেই কথা আমি ক'বলৈ বাধ্য আজিৰ দিনটোত যেহেতু আপোনালোকে দেখিছে এবিভিপিটো বেলেগ নহয় এবিভিপি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ একেবাৰে আসলতে তেওঁলোকৰ মানে আটাইতকৈ মৰমৰ এটা ছাত্ৰ সংগঠন। গতিকে সেই সংগঠনটো আসলতে কাৰ ক্ষমতাত বলিয়ান হৈ আজি জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে সেই কথাটো স্বাভিমানী অসমীয়াই বিচাৰ কৰাৰ প্ৰয়োজন এই মুহূৰ্তত। এতিয়া লাহে লাহে আপোনালোকে দেখিছে নহয় এতিয়া লাহে লাহে আসলতে জুবিনদাৰ জাষ্টিছ বিচৰা যিটো আন্দোলন ডিজিটেল মুভমেণ্টটো কমি আহিছে। এই ৰাস্তাত যিটো আমাৰ আসলতে জুবিনদাৰ জাষ্টিছ বিচাৰি যি প্ৰতিবাদ হ'ব লাগিছিলে সেইটোতো হোৱাই নাই। তাৰ উপৰি এটা প্ৰতিবাদটো বাদেই দিয়ক এতিয়া জুবিনদাৰ পোষ্টাৰো মানে আমি এই মানে এই চেণ্টাৰবিলাকত ধৰক আমাৰ য'ত মানুহ সমাগম হয় সেই অঞ্চলবিলাকত আমি পোষ্টাৰো আসলে আৰিব নোৱাৰিম। জুবিনদাৰ জাষ্টিছ বিচৰা পোষ্টাৰেও মানে তেওঁলোকক আমনি কৰা হ'ল আজি। মানে সেই কথাটো আমি এইটোকে বুজিছোঁ যে আদৰ্শগত সংঘাত যেনেকৈ বিজেপি আৰু জুবিন গাৰ্গৰ লগত যে আছে বুলি যে আমি কৈ আছোঁ মানে কথাটো এনেকুৱা যে জুবিনদাই সদায় আসলতে একতাৰ এখন সমাজ য'ত জাত পাত হিন্দু মুছলমান সেইবিলাক নাথাকিব বুলি যিটো সমাজৰ তেওঁ কল্পনা কৰিছিলে বা বিচাৰিছিলে সেই কথাটোত মানে আজি বিজেপিয়ে সহিব পৰা নাই। বিজেপিয়ে সদায় আপোনাৰ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব লাগে সেই কথাটোত বাধা দি আছিলে জুবিনদাই। সেইকাৰণে এতিয়া জুবিনদাৰ পোষ্টাৰেও মানে তেওঁলোকক আমনি কৰা হৈছে। জুবিনদাৰ পোষ্টাৰ দেখিলে তেওঁলোকৰ খং উঠা হৈছে তেওঁলোকৰ মগজে কাম নকৰা হৈছে। সেইবিলাক বেলেগ মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী হয়। আজি ৰঙিয়াত যিসকল এবিভিপিৰ সদস্যই যে আপোনাৰ বেনাৰ পোষ্টাৰ ফালি দিলে জুবিনদাৰ সেইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী হয়। আপোনালোকে জানে সেই কথা। আজি বিজেপি RSS বা তেওঁলোকৰ যিবিলাক ভাতৃ সংগঠন সেইবিলাকে ভাৰত মাতা কি জয় বুলি কেনেকৈ সন্ত্ৰাস চলাইছে আপোনালোকে দেখিছে নহয়। মই উদাহৰণ দি আছোঁ আপোনালোকক। আৰম্ভণি চিলাপথাৰত আপোনাৰ সুবোধ বিশ্বাসৰ নেতৃত্বত হৈছিলে আৰু আজি আপোনালোকে দেখিছে ৰঙিয়াৰ নিচিনা এখন আপোনাৰ সৰু চহৰত কেনেকৈ আসলতে ভাৰত মাতা কি জয় বুলি কৈ জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি চিলি দিব পাৰে সেই কথাটোত মানে অত্যন্ত দুখজনক। আৰু আমাৰ দাবীটো হ'ব যে অতি শীঘ্ৰে এই যিকেইটা কালপিট যিবিলাক আজি সিদ্ধাৰ্থ শৰ্মাহঁতৰ পক্ষত আছে সেইকাৰণে জুবিনদাৰ ন্যায় বিচৰাটো তেওঁলোকে সহিব পৰা নাই সেই কালপিট কেইটাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। যি দলৰ নহয় সেই কথা নাই। ইতিমধ্যে এবিভিপি বুলি প্ৰচাৰ হৈছে সেই যিকেইটা যুৱকে আচলতে তাত উদ্ভণ্ডালি কৰিলে
যিকেইটা যুৱকে আচলতে জুবিনদাৰ পোষ্টাৰ বেনাৰ যিবিলাকে ফালি চিৰি দিলে সেই আটাইকেইটাক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।